নমস্কাৰ আজি এইটো ভিডিঅ'ত আমি অসম শিক্ষক নিযুক্তিৰ সম্পৰ্কত কিছু কথা আপোনালোকক অৱগত কৰিব বিচাৰিছো বিশেষকৈ 4500 এলপি ইউপিৰ যি শিক্ষক নিযুক্তিৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে সেই সম্পৰ্কত আমি বিভিন্ন জিলাৰ কাট অফৰ বিশ্লেষণসমূহ আগবঢ়াই আছো আজি আমি আপোনালোকলৈ এলপিৰ ক্ষেত্ৰত অৰ্থাৎ লোৱাৰ প্ৰাইমেৰী ক্ষেত্ৰত ধেমাজি জিলাৰ কাট অফৰ এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াব বিচাৰিছো ইয়াক আপোনালোকে কাট অফ বুলি নধৰি এক বিশ্লেষণ বুলি ধৰিব বিভিন্নজনে ধেমাজি জিলাৰ কাট অফৰ এটি বিশ্লেষণ দিবৰ কাৰণে কমেন্ট সেকশনত তেওঁলোকে ৰিকুৱেষ্ট কৰি আছিল আৰু অৱশেষত আপোনালোকৰ ৰিকুৱেষ্ট অনুসৰি এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিছো আপোনালোকলৈ এটি অনুৰোধ এনে ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰোঁতে যথেষ্টখিনি টাইম কনজিউম হয় আৰু যথেষ্টখিনি তথ্য বিশ্লেষণ কৰিবলগীয়া হয় গতিকে ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব প্ৰথমতে আমি ধেমাজি জিলাৰ এলপিৰ ক্ষেত্ৰত পোষ্ট কিমান আছে সেই কথাখিনি আমি আপোনালোকক ক'ব বিচাৰিছো আসামিজ মিডিয়ামত আনৰিজাৰ্ভ কেটেগৰীত 4500 জি এলপি পোষ্টত 45টা পোষ্ট আছে আনৰিজাৰ্ভত আৰু ওবিসি এমওবিসিত 14টা আছে টি টাইপছৰ 10টা আছে এসচিৰ ক্ষেত্ৰত 12টা এসটি প্লেনছত 9টা এসটি হিলছত 8টা আৰু পিডব্লিউডিত 5টা মুঠ 103টা পোষ্ট আছে গতিকে 100 প্লাছত থকা এখন জিলা হিচাপে ধেমাজি জিলা এখন উল্লেখযোগ্য বা গুৰুত্বপূৰ্ণ জিলা হিচাপে ক্যান্ডিডেট সকলে ধৰিছিলে কিয়নো 100 প্লাছত থকা এখন জিলা আৰু ধেমাজি জিলাৰ ক্ষেত্ৰত আমি 3টা বছৰ আমি কাট অফৰ তুলনামূলক বিশ্লেষণ আগবঢ়াম আমি এই ক্ষেত্ৰত 2023 চনত যি এলপিইউপি 5000 অধিক পোষ্ট ওলাইছিলে তাৰ কিছু তথ্য আমি ব্যৱহাৰ কৰিছো আৰু 5550টা পদৰো বহুখিনি তথ্য আমি হেইতে ফাইনেল কাট অফৰ পৰা লৈছো আৰু আপোনালোকৰ কমেন্ট সমূহৰো কিছু তথ্য ব্যৱহাৰ কৰিছো প্ৰথমতে ধেমাজি জিলাৰ ক্ষেত্ৰত যদি চাও আসামিজ মিডিয়ামত এলপিত ওবিসি এমওবিসি 2023 চনত 19টা পোষ্ট আছিল আৰু 5550টা পদত 7টা পোষ্ট আছিল আৰু বৰ্তমান 4500ত 14টা পোষ্ট আছে গতিকে 19 7 14 এনেদৰে হৈছে 2023 ত 19টা 2025 ত যেটো হেহতিয়াকৈ নিযুক্তি হৈছে 5550টা 7টা আৰু বৰ্তমান 4500ত 14টা পোষ্ট আছে আৰু 2023 চনৰ যি 19টা পোষ্ট আছিল ওবিসি এমওবিসিৰ কাৰণে পুৰণি পদ্ধতি মতে হৈছিল টপ অফ দি টেবুল আছিল 214.500 আৰু কাট অফ আছিল 207.005 পুৰণি পদ্ধতি মতে হৈছিল যেটো এটা এভাৰেজ লেভেলৰ কাট অফ বুলি আমি ধৰিব পাৰো আৰু 5550টা পদত 7টা যি পোষ্ট আছিল 5550টা তাত কাট অফ হৈছিল ফাইনেল মেৰিট লিষ্টত 59.504 আৰু ওমেন ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত হৈছিল ওবিসি এমওবিসিত 59.771 আৰু যেহেতু এটা 4500ত 5550টাৰ দুগুণ পোষ্ট আছে 14টা ডেফিনেটলি কাট অফ কমিব বুলি মানুহে আশা কৰিছে আৰু এক ট্ৰেন্ডিংত আহিছে তথাপিতো যেটো 3টা সিটেটৰ প্ৰাৰ্থী আছে নতুনকৈ যিসকলে 5500ত আবেদনৰ সুযোগ নাপালে গতিকে তেওঁলোকৰ পৰা আমি এটা কথা ক'ব পাৰো যে কিছু হলো কাট অফ বাঢ়ি যাব পৰাৰ সম্ভাৱনা আছে এই 4500ত সেই হিচাপত আপোনালোকৰ কমেন্টস আৰু পূৰ্বৰ দুবছৰ তথ্য পৰা আমি ক'ব বিচাৰো যে ওবিসি আৰু এমওবিসিৰ ক্ষেত্ৰত ধেমাজি জিলাত এলপি আসামিজ মিডিয়ামত 60.8 এক সুৰক্ষিত জন হ'ব পাৰে ওবিসি এমওবিসি প্ৰাৰ্থীৰ কাৰণে আৰু ওমেন ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত কিছু পইণ্ট বৃদ্ধি হৈ 61.5 এটা সেফ স্কোৰ হ'ব পাৰে গতিকে 60.8 এজ ইউজুৱেল ওবিসি এমওবিসিৰ কাৰণে আৰু ওমেন ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত 61.5 এটা সেফ স্কোৰ হ'ব পাৰে এতিয়া আমি আহিছো এসচিৰ ক্ষেত্ৰত যদি আমি চাও 2023 চনত 12টা পোষ্ট আছিল আৰু 5550টাত 9টা পোষ্ট আৰু 4500ত 12টা পোষ্ট গতিকে 2023 চনৰ হৈতে সমান পোষ্ট 5500ত কিন্তু পোষ্টৰ সংখ্যা কমিছিল এতিয়া 5500ত কাট অফ হৈছিল গৈ এসচিৰ ক্ষেত্ৰত 56.074 আৰু ওমেন ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত 56.079 আৰু 2023 চনত 12টা পোষ্টৰ ক্ষেত্ৰত পুৰণি পদ্ধতি মতে কাট অফ হৈছিল 198.400 যেটো ডেফিনেটলি কম এটা কাট অফ আৰু টেটৰ প্ৰাৰ্থীসমূহ যদি 55 ৰ পৰা 59 নৰ ভিতৰত 6 জন প্ৰাৰ্থী 60 ৰ পৰা 64 ৰ ভিতৰত 5 জন আৰু 65 ৰ পৰা 69 লৈ এজন প্ৰাৰ্থী আছিল 2023 চনৰ ক্ষেত্ৰত গতিকে 2023 চন আৰু 2025ত ইয়াৰ যেটো ফাইনেল কাট অফ আহিলে এসচিৰ ক্ষেত্ৰত 56.074 9টা পোষ্টৰ কাৰণে আৰু ওমেন ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত 56.079 গতিকে কিছু পইণ্টৰ ডিফাৰেন্স
এই সকলোখিনি তথ্য চাই আপোনালোকৰ কমেণ্টছো চাই 4500 যেহেতু পুনৰ 12টা পোষ্ট আছে গতিকে আমি আশা কৰিব পাৰোঁ যে 57.5 SC কেটেগৰীৰ ক্ষেত্ৰত LPৰ আছামিজ মিডিয়ামত এটা সুৰক্ষিত জোন বা সেফ স্কোৰ হ'ব পাৰে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কিছু বৃদ্ধি হৈ 58.2 এটা সেফ স্কোৰ হ'ব পাৰে SCৰ ক্ষেত্ৰত এতিয়া আমি আহিছোঁ ST প্লেন্সৰ ক্ষেত্ৰত ST প্লেন্সৰ ক্ষেত্ৰত 21 পোষ্ট আছিলে 2023 চনত আৰু 5550টাত পোষ্ট নাই কিন্তু 4500 9টা পোষ্ট আছে গতিকে প্ৰায় 3/1 পোষ্টৰ সংখ্যা কমিছে গতিকে ST প্লেন্সৰ প্ৰাৰ্থীসমূহ যিসমূহৰ নম্বৰ কম আছে তেওঁলোক ডেফিনেটলি বেছি থকা জিলাত তেওঁলোকে আবেদন কৰিব তথাপিতো কিন্তু 9টা পোষ্ট একেবাৰে কম পোষ্ট বুলিও ক'ব নোৱাৰি এবাৰ যেহেতু কমকৈ আছে পোষ্টবিলাক গতিকে আমি এক্সপেক্টেড কাট অফ গতিকে যেহেতু পোষ্টৰ সংখ্যা তুলনামূলকভাৱে কম গতিকে 57.2 ST প্লেন্সৰ কাৰণে এটা সেফ স্কোৰ হ'ব পাৰে আৰু ওমেনৰ কাৰণে 57.8 এটা সেফ স্কোৰ হ'ব পাৰে ST প্লেন্সৰ ক্ষেত্ৰত ডেফিনেটলি আন 5550টা পদৰ এভাৰেজতকৈ কাট অফ ইয়াত বাঢ়িব এনেধৰণৰ এক সম্ভাৱনাই প্ৰবল বুলি ক'ব পাৰি এতিয়া আমি আহিছোঁ আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীত 110টা পোষ্ট আছিলে ধেমাজিত 2023 চনত আৰু পুৰণি পদ্ধতি মতে টপ অফ দি টেবুল আছিলে 227.381 আৰু কাট অফ আছিলে 209.9000 যিটো আনৰিজাৰ্ভৰ কাৰণে ডেফিনেটলি এটা হাই কাট অফ আছিলে 110টা পোষ্টতো কিন্তু 5500 তাৰ আধা 51 আধাতকৈ কিছু কম বুলিহে ক'ব লাগিব কাট অফ হৈছেগৈ কিন্তু আন এভাৰেজ যিটো কাট অফ আছিলে আনৰিজাৰ্ভৰ তাৰ তুলনাত বহুত কম আপোনালোকে মন কৰিব 60.789 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে 61.374 গতিকে যথেষ্ট কম হৈছিল কাট অফ ধেমাজিৰ ক্ষেত্ৰত আনৰিজাৰ্ভত গতিকে 45 পোষ্ট আছে 4500 গতিকে এইবাৰো অন্য জিলাৰ তুলনাত ধেমাজিত কিন্তু আনৰিজাৰ্ভত কাট অফ কমিব সেই হিচাপত যদি আমি চাওঁ 4500 আনৰিজাৰ্ভ কেটেগৰীত যিসমূহ প্ৰাৰ্থীৰ 61.378 যিটো হৈছিলে 5550টাৰ ক্ষেত্ৰত তাতকৈ কিছু বৃদ্ধি হ'ব গতিকে 62.8 এটা সেফ স্কোৰ হ'ব পাৰে ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আৰু এজ ইউজুৱেল আনৰিজাৰ্ভৰ ক্ষেত্ৰত 62.34 এটা সেফ স্কোৰ হ'ব পাৰে গতিকে 62.5 এটা সুৰক্ষিত জোন হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আৰু ওমেনৰ ক্ষেত্ৰত 62.8 অৰ্থাৎ লেছ দেন 63 থকাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে বিশ্লেষণটো আমি কৰিছোঁ 5500 যেনেদৰে কমি আহিছে সেই হিচাপত আৰু 2023 চনত কিন্তু 110 থাকি কাট অফটো এভাৰেজ কাট অফ আছিলে সেই হিচাপত ধেমাজি জিলাৰ ক্ষেত্ৰত কিন্তু আনৰিজাৰ্ভত কাট অফ অন্য জিলাৰ তুলনাত এভাৰেজ যেনে হ'ব 4500 তাতকৈ কমি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে আমি 62.5 এটা সেফ জোন হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত ধেমাজি জিলাত আৰু ওমেনৰ ক্ষেত্ৰত 62.8 63 আশে-পাশে তাতকৈ বেছি থকাসকলৰ কোনো চিন্তাৰ কাৰণ নাই বুলি ক'ব পাৰি তেনেধৰণৰ এক প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে কিয়নো এই দুবছৰত আপোনালোকে দেখিছে 2023ত কিছু বাঢ়ি গৈছিল পোষ্টৰ সংখ্যাও বেছি আছিলে 2025ত 5550টাত 51টা পোষ্টত কিন্তু কাট অফটো এভাৰেজ যিটো কাট অফ আপোনালোকে চাব আনৰিজাৰ্ভৰ তাতকৈ যথেষ্ট কম গতিকে সেই হিচাপত ইয়াত 45টা পোষ্ট মাত্ৰ 6টা পোষ্ট কম আছে গতিকে আমি 5550টাতকৈ অলপ বঢ়াই ধৰিছোঁ সেই হিচাপত 62.5 এটা সেফ স্কোৰ হ'ব পাৰে বা ওমেনৰ ক্ষেত্ৰত 63 আশে-পাশে হ'ব পাৰে 62.89 বা 63 এনেধৰণৰ এখন দৃশ্যপট আমি দেখিব পাৰোঁ যিহেতু প্ৰভিজনেল মেৰিট লিষ্টবিলাক ওলালে আপোনালোকে গম পাব প্ৰভিজনেলৰ পৰা ফাইনেললৈ কিছু কমেগৈ এতিয়া আমি আহিছোঁ 5550টা পদৰ ক্ষেত্ৰত টি টাইপছৰ পোষ্ট নাছিলে কিন্তু 4500 পোষ্ট আছে 10টা আৰু টি টাইপছৰ কম্পিটিশ্যনটো কম গতিকে এক্সপেক্টেড কাট অফ 55 এটা সেফ স্কোৰ হ'ব পাৰে টি টাইপছৰ ক্ষেত্ৰত ঠিক একেদৰে ST হিলছৰ ক্ষেত্ৰত 5550টাত পোষ্ট নাছিলে কিন্তু ST হিলছত 8টা পোষ্ট আছে 4500 গতিকে 54.5 এটা সেফ স্কোৰ হ'ব পাৰে ST হিলছৰ কাৰণে 5550টাত PWD পোষ্ট নাছিলে কিন্তু 4500 PWD পোষ্ট আছে 5টা
গতিকে এক্সপেক্টেড কাট অফ 56.5ৰ পৰা 57, গতিকে 56.5 প্লাছত থকা প্ৰাৰ্থীসকল PWDৰ ক্ষেত্ৰত এক ছেফ জোনত আছে বুলি ক'ব পাৰি। ওমেনৰ ক্ষেত্ৰত হয়তো প্লাছ মাইনাছ 0.3 এটা হ'ব পাৰে 56.5 প্লাছৰ লগত। গতিকে আজি আমি ধেমাজি জিলাৰ ক্ষেত্ৰত LPৰ কাট অফৰ এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়ালোঁ। পৰৱৰ্তী সময়ত আপোনালোকে কোনখন জিলাৰ কাট অফ বিচাৰে আপোনালোকে নিশ্চয় জনাব। আৰু আমি ইয়াৰ LP পাঠখিনি শেষ হোৱাৰ পিছতে আমি আপাৰ প্ৰাইমেৰীক আমি আছামিজ মিডিয়ামৰখিনি দিবলৈ চেষ্টা কৰিম। তাৰপিছত আমি অন্যান্য মিডিয়ামৰখিনি দিম। আৰু হিন্দী টিচাৰৰ ক্ষেত্ৰতো বা ছায়েন্স টিচাৰৰ ক্ষেত্ৰতো বহুতে বিচাৰি আছে। গতিকে আমি আপোনালোকৰ কাৰণে কাট অফৰ ভিডিঅ'সমূহ এনেদৰে আনিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ মন্তব্য আপোনালোকে কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে নিশ্চয় জনাব।